আজি অসম বিধানসভায় সমান নাগৰিক সংহিতা 2026 বিধেয়কখন গৃহীত কৰে। এতিয়া এই সমান নাগৰিক সংহিতাৰ বিধেয়কখন অসমৰ ৰাজ্যপাল মহোদয় আৰু তাৰ পিছত অসমৰ ৰাজ্যপাল মহোদয়ে ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়ালৈ তেখেতৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব। ভাৰতৰ ৰাষ্ট্ৰপতিৰ অনুমোদন পোৱাৰ লগে লগে সমান নাগৰিক সংহিতা অসমত বলবৎ হ'ব আৰু এই নাগৰিক সংহিতাৰ লগত জড়িত কেইবাখনো বিধি বা ৰুলছ আমাৰ কেবিনেটত অনুমোদন হ'ব লাগিব। মই ভাবোঁ প্ৰায় 6 মাহৰ এটা প্ৰক্ৰিয়া থাকিব আৰু তাৰ পিছতেই সমান নাগৰিক সংহিতা অসমত আমি ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম।